সকলোকে ই কুইবেটলৈকে স্বাগতম জনাইছো আজি আমি কৰিবলৈ গৈ আছো কেপচুলৰ 8 নম্বৰটো পাৰ্ট হ'ব ইয়াৰ আগৰ ক্লাছটো তোমালোকে চাগে বহুত ভালদৰে চাইছা প্ৰফিট এণ্ড লছৰ আমাৰ যিখিনি কুৱেশ্যন আছিলে গোটেইখিনি কমপ্লিট হৈছে এতিয়া আজি আমি কৰিবলৈ গৈ আছো ৰেশিও এণ্ড প্ৰপৰচন বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ হয় এক্সামত কুৱেশ্যনো বহুত বেছি আহা দেখা যায় এভৰি এক্সামৰ এতিয়া ৰিসেন্টলি যোনটো এক্সাম গৈছে তাতো তাৰ কুৱেশ্যন আছিলে আৰু তোমালোকে ইয়াতে কুৱেশ্যনখিনি সলভ কৰালে গম পাবা তাৰ কুৱেশ্যন যিখিনি কুৱেশ্যন আছিলে গোটেইকেইটা ইয়াতে আছিলে সেম টাইপৰ কুৱেশ্যন ইয়াতে আছিলে মই কৈছিলো ন যে কেপচুলখনৰ আমি কুৱেশ্যন সলভ কৰি আছো কেপচুলখনৰ প্ৰতিটো চেপ্টাৰৰ কুৱেশ্যনে আমাৰ এক্সামত গোটেইখিনি ভিতৰতে অহা দেখা গৈছে তাৰ বাহিৰততো কুৱেশ্যন দেখা যোৱা নাই তো তাৰ আগতে মই অকমান কথা কৈ দিছো যে আমাৰ ই কুইবেটৰ তৰফৰ পৰা এসএসসি জিডিৰ কাৰণে এটা কমপ্লিট বেটচ এটা লঞ্চ কৰা হৈছে যিসকল ইন্টাৰেষ্টেড ক্যান্ডিডেট থাকে সকলোৱে এটা কন্টাক্ট নাম্বাৰটো আহি আছে কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি পেলাই ললে হ'ল আদাৰৱাইজ তোমালোকে ই কুইপাট এপ বা ই কুইপাট ওয়েবসাইট ভিজিট কৰিলেও পাই যাবা ঠিক আছে ওকে নেক্সট কৈছো এই কেপচুলখনৰ কথা কেপচুলখনতে আমাৰ আছিলে মেথছৰ গোটেইখিনি একচুয়ালি কমন মেবি এনেকুৱা হ'ব পাৰে কেপচুলখনৰ পৰা কুৱেশ্যন বিলাক ডিজাইন কৰিছে হয় নে নাই কেপচুলখনৰ পৰা চাই পেলাই কুৱেশ্যন দি দিব পাৰে একো ডাঙৰ কথা নহয় বাৰু বাট ষ্টিল কথাটো হৈছে এতিয়া 29 তাৰিখৰ এক্সামটো ইয়াৰে বাহিৰত কুৱেশ্যন নাহে বুলি মই অলৰেডি তোমালোকক কৈছো যেতিয়া কিবা এটা ভাবি চিন্তিয়ে কৈছো ইয়াৰে বাহিৰত নাহে যদি কিবা ইয়াৰে যি এটা দুটা চেপ্টাৰ মিছিং আছে সেইকেইটা চেপ্টাৰৰ ক্লাছ আপলোড কৰাই আছো মই ঠিক আছে তোমালোকে যিকেইজনে চাই আছা এটা ক্লাছো মিছ নহয় ঠিক আছে এটা ক্লাছো মিছ নকৰিবা লাগিলে যদি আধামান চোৱাৰ পিছত ফিল কৰা যে এইটো ক্লাছটো মই নাচালে হ'ব তেতিয়া বেলেগ কথা কিন্তু মিছ যাতে এটাও নহয় যে এটা ক্লাছ মই একদমেই চোৱা নাই এই ক্লাছটো মই গমেই নাপালো আপলোড কৰা তাতে প্ৰতিটো ক্লাছ তোমালোকে ধুনীয়াকৈ চেক কৰা ঠিক আছে প্লেলিষ্টত যাই পেলাই চেক কৰি প্লেলিষ্টত বনোৱা আছে ন আদাৰৱাইজ তোমালোকে ৰেকৰ্ডেড ভিডিঅ'ছত চেক কৰিলেও পাই যাবা গোটেইখিনি ভিডিঅ'ছ ঠিক আছে নেক্সট আমি স্টাৰ্ট কৰিছো কেপচুলখন কেনেকৈ বাই কৰিবা সেইটো কৈ দিছো যদি কোনোবাই কেপচুলখন ল'ব বিচাৰা এক্সামৰ আগমুহূৰ্তত কাৰণ এইটো মানে একচুৱেলি প্ৰেক্টিছৰ কাৰণে হয় এইটো মানে এনেকুৱা নহয় যে তোমালোকে পঢ়িব লগা কিবা আছে একো পঢ়িব লগা নাই টপিক ৱাইজ কুৱেশ্যন আছে ইম্পৰ্টেন্ট কুৱেশ্যনখিনি টাইপ ৱাইজ গোটেইখিনি কভাৰ কৰা আছে যদি গোটেইখিনি কুৱেশ্যন সলভ কৰিব পাৰিলা তেতিয়াহ'লে এক্সামৰ কাৰণে বেলেগ আৰু চিন্তা কৰিব লগা নাথাকে ঠিক আছে কেপচুলখন পাৰচেজ কৰাৰ কাৰণে তোমালোকে ই কুইপাট এপত পিডিএফ কোৰ্চেছ অপচনটো পাবা আৰু সেইটো ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াতে কেপচুলখন দেখি পাবা ওকে ডান এটা স্টাৰ্ট কৰিছো ডাইৰেক্টলি ৰেশিও এণ্ড প্ৰপৰচন আছে কি কুৱেশ্যন প্ৰথম কুৱেশ্যন এইটো সকলোকে আৰু চাগে এইটো কথা ক'ব নালাগে কাৰণ তোমালোকে অলৰেডি আগৰ পাৰ্ট কেইটাও চাই আহিছা যেহেতু আগৰ ইমান কেইটা পাৰ্ট চাইছা তেতিয়াহ'লে ইয়াতে মই কি কওঁ যে কুৱেশ্যনটো দেখাৰ লগে লগে মই অকণমান চাইড দি দিম পজ কৰিবা ট্ৰাই কৰিবা তাৰ পাছত মই কুৱেশ্যনটো কৰাই দিম এনচাৰটো মিলিছে নে চাবা গোটেইখিনি তেনেকে চেক কৰি গ'লে এতিয়া ইয়াতে মই দেখি আছো ইফ এন এমাউন্ট অফ 800 is distributed between Rabi, Mohan and Govind in the proportions of 2:5:3 then the sum of the share of Mohan and Govind Mohan আৰু গোবিন্দে লগ হৈ পেলাই মোহন আৰু গোবিন্দ নামৰ মানুহজনে লগ হৈ পেলাই কিমান টকা পাইছে তো কথাটো হ'ল যেতিয়া অনুপাতত থকা বুলি ক'ব অনুপাতৰ পৰা আমি মনত ৰাখিব লগা কথা আছিল অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয় এতিয়া ইয়াতে আছিলে ৰবি আছে মোহন আছে আৰু গোবিন্দ আছে ঠিক আছে ৰবিৰ কিমান আছে ৰবিৰ আছে 2:5 আৰু 3 এতিয়া এইটো অৰিজিন সংখ্যা হয় নেকি এইটো অৰিজিনেল নহয় ৰেশিওৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ হলে x এটা লগাই দিব লাগে তো অৰ্থাৎ ইয়াতে এটা x লগাই দিলো তো আমি পাই গলো ইয়াতে কিমান পালো 2x 5x আৰু 3x আমাক কৈছে ইহঁত তিনিওটাৰ মাজত কিমান টকা ভগাব 800 টকা ভগাব অৰ্থাৎ এই তিনিওটা যোগ কৰিলে কিমান হ'ব লাগে 800 টকা হ'ব লাগে এইখিনিয়ে হৈ গ'ল চল 5 এ 3 8 8 এ 2 10 10x সমান 800 ইয়াৰ পৰা আমি যদি 0 0 কাট কৰি দিও x ইকুৱেল আহি গ'ল 80 যদি x ইকুৱেল 80 হয় আমাক কি কৈছে আমাক কৈছে কাৰ কৈছে মোহন আৰু গোবিন্দৰ আচ্ছা মোহনে পাইছে 5x টকা গোবিন্দে পাইছে 3x অৰ্থাৎ টোটেল কিমান হ'ব 8x 8x মানে কিমান হ'ব 8 into 80 তো 640 আমাৰ কাৰেক্ট এনসাৰ আহি গ'ল আমি কি কৰিছো আমি 8x ওলাইছো 8x কিয় ওলালো কাৰণ আমাক 5x আৰু 3x এই দুজনে লগ হৈ উঠিছে ন মোহন আৰু গোবিন্দ ইহঁত দুয়োৰে লগ হৈ পেলাই গোবিন্দৰ লগ হৈ পেলাই কিমান হ'ব ঠিক আছে নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন চোৱা এনে কৈছে two numbers are respectively 25% and 65% more than 25% and 65% more than a third number the ratio of the two number is আমাক কৈছে দুটা নাম্বার আছে ঠিক আছে দুটা নাম্বার x আৰু y আৰু এই সংখ্যা দুটা এটা সংখ্যা আছে z চোৱা দেই বুজি ল'ব লাগিব ভালকৈ যদি এপ্ৰ'চ ঠিকে থাকে না ডাইৰেক্টলি এনসাৰ আহে দুটা সংখ্যা আছে x y ইহঁতে এটা আন থাৰ্ড সংখ্যা এটা আছে এই তৃতীয় সংখ্যাটো হৈছে 100% ইয়াতকৈ কিমান বেছি বুলি কৈছে 25% বেছি প্ৰথম সংখ্যাটো অৰ্থাৎ 125 আৰু 65% বেছি সেকেন্ড সংখ্যাটো 165 এইটোৱে হৈ গ'ল ৰেশিও এটা সংখ্যা যদি 100 হয় তাতকৈ কিমান বেছি প্ৰথম সংখ্যাটো 25 বেছি সেকেন্ড সংখ্যাটো 65 বেছি এটা এইখিনি ৰেশিও ওলাই দিয়া কিমান হ'ব 5 এৰে কাটি দিয়া 5 এৰে কিমান যাব 25 5 গুণ 125 5 এৰে 5 3 15 5 3 15 25:33 আমাৰ কাৰেক্ট এনসাৰ আহি যাব ক'ত আছে
25:33 অপশন ডি কারেক্ট ওকে হৈ গ'ল এনসার এইখিনি সুধিছে আৰু কিবা সুধিছে টু নাম্বাৰছ আৰ ৰেসপেক্টিভলি মোৰ দেন নাম্বাৰ আৰু ৰেশিও অফ দ্য টু নাম্বাৰছ এইখিনি এনসার নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন চোৱা এতিয়া মই ডাইৰেক্টলি কৰাই গৈ আছো কাৰণ ইয়াতে এইটো একদম ৰিভিজন বেচ হয় দেখিছে বেচ মানে ৰিভিজন সিৰিজ হয় ইয়াতে আমি জাস্ট কোৱেশ্চন প্ৰেক্টিস কৰি গৈ আছো তোমালোকে যিকেইটা কোৱেশ্চন পাৰিছা তোমালোকৰ খুব ভাল কথা যিকেইটা পাৰা নাই এইকেইটা তোমালোকে জাস্ট ইয়াতে মিলাই চাব লাগে ওকে বেলেগ একো কৰিব লগা নাই ইয়াতে আৰু যদি তোমালোকে বিচৰা যে মোক ফাউন্ডেশনৰ পৰা লাগে মোক বেসিক লেভেলৰ পৰা লাগে তাৰ কাৰণে ভিডিও আপলোড কৰা আছে ঠিক আছে তোমালোকে প্লেলিষ্টত গৈ পেলাই চাব পাৰা তোমালোকে অকমান সাফল কৰিব লাগিব কষ্ট কৰিব লাগিব তলপিনি আছে ন নহলে সাৰ্চ কৰিবা ৰেশিয়ান প্ৰপোৰ্শন বাই নিৰ্মল স্যাৰ তেতিয়াও আহিব পাৰে আৰু লগতে যদি কোনোবা বিচৰা যে ৰিভিজন লাগে থিওৰিটিক্যালি ৰিভিজন লাগে এনেকুৱা টাইপত ৰিভিজন নালাগে কোৱেশ্চন প্ৰেক্টিস নকৰো থিওৰিটিক্যালি ৰিভিজন লাগে তাৰ কাৰণে কমপ্লিট ম্যাথছ বাই নিৰ্মল স্যাৰ বুলি সাৰ্চ কৰিবা আহি যাব প্লেলিষ্ট এটা আহি যাব 9টা ভিডিও আছে সেইকেইটা চালেও সাফিসিয়েন্ট হয় এইটো কোৱেশ্চনৰ ফালে আহিছে ডিভাইডিং দ্য এমাউন্ট অফ 18,144 among 3 people ABC in the ratio of 3:5:8 এটা তোমালোকে ভাবিব পাৰা এইকেইটা কোৱেশ্চন কিয় ইমান বেছি কৰি দিছে কাৰণ এক্সামত এইকেইটা বেছিকৈ আহে এটা আছে 3:5:8 3:5:8 এইটো হৈছে অনুপাত অৰিজিন কেনেকুৱা অৰিজিন সংখ্যা হ'ব 3x 5x 8x ঠিক আছে a b c ৰ কথা কৈছে a b c ইহত তিনিৰ পোৱা টকাৰ পৰিমাণ আমাক কৈছে দা এমাউন্ট b gets more than a is b a কৈ কিমান বেছি পায় এইটো কোৱেশ্চন হৈছে b a কৈ কিমান বেছি পায় প্ৰথমতে আমি চাব লাগিব 18,140 এই যোনটো পইচা আছে এইটো কাৰ সমান এই তিনিটা যোগফলৰ তো 8 আছে কিমান 13 3 16 তো 16x সমান কিমান হ'ব 16x সমান 18144 এইটো কি কৰিম 16 ৰে হৰণ কৰি দিয়া এতিয়া x ইকুৱেল কিমান হ'ব 16 গুণ 16 2 ৰৈ গ'ল 21 আকৌ বাৰ 16 বাৰ গ'ল 16 বাৰ গ'লে কিমান ৰৈ গ'ল 551 16 3 গুণ 48 551 16 3 48 দশমিকৰ আহিবচোন বাৰু তো এটা কাম কৰা যাওক দশমিকৰ আহে যদি আমি নকৰোৱে আমি এটা কাম কৰো 4 ৰে কাটি দিও 4 ৰে যাব ন আৰু 4 ৰে কাটিলে তলত থাকি গ'ল 4 আৰু 4 ৰে 4 4 গুণ 16 2 ৰে গ'ল 21 4 5 গুণ 20 4 3 গুণ 12 4 8 গুণ 24 এতিয়া এইটো থাকি গ'ল 2 ৰে আকৌ এবাৰ কাটি দিব পাৰা বাৰু যিয়ে নহওক x ৰ ভ্যালু এইটো আছে আমাক উলিয়াব কি দিছে আমাক সুধিছে b এ a কৈ কিমান বেছি কৈ পাইছে তো b কিমান পাইছে ইয়াতকৈ 2x বেছি কৈ পাইছে হয়নে নাই 2x বেছি কৈ পাইছে তো আমি কি কম আমি 2x ৰ ভ্যালু উলিয়াব লাগে 2x মানে কিমান হ'ব 2 into 4538 divided by 2 4 divided by 4 তো এটা 2 ৰে 4 ক কাটিলে দুবাৰ যাব আৰু 2 ৰে ওপৰটো কাটিলে 2 গুণ 4 2 গুণ 4 2 4 গুণ 12 2 9 গুণ 18 তো 2269 আমাৰ কাৰেক্ট আনসাৰ আহি যাব 2269 অপশনত কি অপশন ভুল আছে নেকি এবাৰ ক্যালকুলেশনটো চাই লৈছো দেই এটা যদি 2 ৰে কাটি দিও 2 2 গুণ 4 তোমাৰ আকৌ দুবাৰ গ'ল 2 আহি গ'ল দেন 113 আছে 2 6 গুণ 12 1 ৰৈ গ'ল 18 2 9 গুণ 18 আৰু ওপৰত ক্যালকুলেশন চাই লৈছো 4 ৰে যেতিয়া এটো কাটিছিলো 4 4 গুণ 16 2 ৰৈ গৈছে 21 হৈ গ'ল 4 5 গুণ 20 1 ৰৈ গ'ল 14 4 3 গুণ 12 2 ৰৈ গ'ল 24 4 8 গুণ 32 এটো কিমান হ'ব 6 4 গুণ 24 ন এটা 6 আহিব ইয়াতে যদি 6 আহি যায় তেতিয়া হলে কি হ'ব ইয়াতেও আমাৰ 3 6 হ'ব 6 হলে ইয়াতে কিমান হল ইয়াতে 2 ৰে কাটিলে 2 6 গুণ 12 2 8 গুণ 16 2268 তো কারেক্ট आंसर আহি যাব আমাৰ অপশন বি 2268 ক্লিয়াৰ অপশন বি ওকে নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন এটা কি কৈছে সোয়া ইফ x is to y is equal 3:2 x is to y equal 3:2 এটা এটো কোৱেশ্চনত কি দিছে কিমান টাইম লাগিব ম্যাক্সিমাম 15 সেকেন্ড টাইম লাগিব না নালাগে আরে কৈছে x is to y equal 3:2 and x plus y equal 90 then the value of x minus y ফার্স্ট কথা কোৱেশ্চনটো দেখাৰ অকমান ক্রিটিক্যাল কৰি দিছে বাকি সহজে হয় x আৰু y আমাৰ অনুপাত দিয়া আছে অনুপাতটো অৰিজিন নহয় আমি অৰিজিন উলিয়াবলৈ কি কৰিলো x এটা লগাই ললো 2x আৰু এইটা যোগ কৰিলে কিমান হ'ব কৈছে ন x plus y কিমান 90 অৰ্থাৎ 5x = 90 x = কিমান হ'ব 5 ৰে কাটিলে 18 5 গুণ 90 ঠিক আছে নেক্সট আমাৰ কি কৈছে x minus y উলিয়াব দিছে এইটো x ৰে ভ্যালু আমি x is to y দিয়া আছে ন ইয়াৰ পৰা তোমালোকে এতিয়া এইটো x ত কনফিউজ নহবা এইটো বেলেগ x মানে আলটিমেটলি তোমালোকে a বুলি ক'ব পাৰা ঠিক আছে মই a বুলি লিখি দিছো নহলে সব খেলি মেলি হৈ যাব এইটো হৈছে a মই কৈছিলো যে মই যে আগৰ পৰা কৈ আছিলো যে অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ হলে অনুপাতৰ পৰা অৰিজিনেল সংখ্যা উলিয়াবলৈ হলে আমি x এটাৰে পূৰণ কৰিব লাগে কিন্তু ইয়াতে যেহেতুকে এটা x দিয়াই আছে কোৱেশ্চনত তো সেইকাৰণে মই ইয়াতে x নকও a কৈ দিলো 3a মানে কিমান হ'ব 3a মানে 18 3 গুণ
54 আৰু 2a মানে কিমান হ'ব 36 তো আমি x ৰ ভ্যালু আৰু y ভ্যালু গম পাই গলো এক্সাক্ট ভ্যালু আমাক ডিফারেন্স দিছে x - y কিমান হয় x - y ইয়াতে 1 আছে আমি ডাইরেক্টলি এনেকেও কৰিব পাৰো যে 3a - 2 আইছে সমান কি a অৰ্থাৎ a টো আহিছে ইয়াতে ডিফারেন্সটো অৰ্থাৎ 18 আমাৰ কারেক্ট আনসার অপশন বি ইয়াৰ পৰা বিয়োগ কৰিলেও তোমালোকে 18 পাবা এইখিনি বিয়োগ কৰিলেও আলটিমেটলি আমাৰ আনসার আহি গ'ল অপশন বি নেক্সট কোয়েশ্চন how much will be decrease to each terms of ratio iman so that it will be in iman okay আমাক কৈছে এটা ৰেশিও এটা আছে ঠিক আছে 16:19 এই ৰেশিওটোৰ পৰা এনেকুৱা কি বিয়োগ কৰিব লাগিব প্ৰতিটো সংখ্যাৰ পৰা কিমান হ্ৰাস কৰিলে আমি 7:6 পাম বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক হৈছে বেসিক এইবিলাক কোৱেশ্চন নাজানিলে কি হয় এজৰ কোৱেশ্চন বিলাকতো কনফিউজন হয় সেইকাৰণে মই এইটো কোৱেশ্চন এড কৰিছো কেপচুলখনত এনে কৈছে 16:19 এটা ৰেশিও আছে ইয়াৰ পৰা কি এনেকুৱা বিয়োগ কৰিম যাতে 7:6 ওলায় কি এনেকুৱা বিয়োগ কৰিম তো আমি কি কৰিম সিম্পলি চোৱা দে আমি এটা ইকুৱেশ্যন বনাম আমি এটা কথা জানো যে অনুপাত অৰিজিন সংখ্যা নহয় তো অনুপাতৰ পৰা অৰিজিন সংখ্যা কেনেকৈ ওলায় 16x divided by 19x এই অনুপাতৰ অৰিজিনাল সংখ্যাৰ পৰা আমি কিবা এটা বিয়োগ কৰিম ন কি বিয়োগ কৰিম নাজানো তো ইয়াতে মই এপ্ৰক্সিমেটলি কৈ দিলো আমি বিয়োগ কৰিম a আমি কি বিয়োগ কৰিম a বিয়োগ কৰিম দুইটা সংখ্যাৰ পৰাই আৰু a বিয়োগ কৰাৰ লগে লগে নতুন অনুপাতটো কি হ'ব 7 ইয়াতে x লগাব পাৰো ইয়াতে y লগাই দিলো মই 7 ৰ লগত y লগাই দিলো আৰু 6 ৰ লগত y মানে এইটো y কিয় লগাইছো কাৰণ আমি জানো অনুপাতৰ পৰা অৰিজিন সংখ্যা উলিয়াবলৈ হলে কি কৰিব লাগে কিবা এটা সংখ্যা পূৰণ কৰিব লাগে সেইটো x হওক y হওক z হওক a হওক b হওক তো মই ইয়াতে y পূৰণ কৰিছো আৰে মই দেখিলো y চোন কাট খাই যাব তো নিলিখিলেও হলহেঁতেন ক্লাছৰ আমি যদি এইখিনি ক্ৰছ মাল্টিপ্লাই কৰো 16 পূৰণ 6 কৰিলে কিমান হ'ব 6 আহি গ'ল 9 আহি গ'ল 96x 6 ৰ লগত a কৰিলে 6a 7 ৰ লগত পূৰণ কৰিলে 19 কিমান হ'ব 3 133x minus 7a এটা যদি এইখিনি অকনমান আমি সলভ কৰিও কি হ'ব 7a এইপিনে আহিলে প্লাস হ'ব প্লাস হলে ইয়াতে থাকি গ'ল a 96 যদি এইপিনে গুচি যায় কি হ'ব মাইনাস হ'ব 133 x ৰ পৰা আমি কি মাইনাস কৰিম 133 x ৰ পৰা আমি 96 মাইনাস কৰিম কৰিলে কিমান থাকিব 37x তো এই ইকুৱেল আমাৰ আহি গ'ল 37x মানে আমি 37 এটা মাইনাস কৰিম আমি কি কৰিব লাগে ইয়াৰ পৰা 37 এটা মাইনাস কৰিব লাগিব সো দ্যাট আমাৰ নতুন ৰেশিওটো কিমান আহি যাব নতুন ৰেশিওটো আহি যাব 7:6 ক্লিয়াৰ 37 আহিছে ন তো 37 আমি কৰিম 37 এটা বিয়োগ কৰিব লাগিব না এটা 37 আছে এটা আমি 37 ৰ মাল্টিপলস কলোহেতেন যদি 37 নাথাকিলেহেতেন 37 ৰ গুণিতক দি আছে এইটোৱে কলোহেতেন এটা 37 আছে এতিয়া এইটোৱে আনসাৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডু কোৱেশ্চন চোৱা এতিয়া 6300 is divided between x y and z such that x is to y is equal 7:5 and y is to z is equal 4:5 এই ক্লাসটো মই আকৌ এবাৰ মাজতে মেনশন কৰা আহি পেলাই এই ক্লাসটো একদম বিগিনাৰৰ কাৰণে নহয় যদি তোমালোকৰ একদম বেসিক্সটো নাই ন তেতিয়াহলে এবাৰ গৈ পেলাই যেটো প্লেলিস্ট অলৰেডি বনোৱা আছে ৰেশিয়ান প্ৰপৰচন সেই প্লেলিস্টটো চাই আহা তাত চোৱাৰ পাছতহে এইবিলাক বুজি পাবা ডাইৰেক্টলি মানে এতিয়া মই ইয়াতে একো ক্লু দিয়া নাই তোমালোকক একো কোৱা নাই ক'ৰ পৰা কি আহিছে মই জাস্ট কুৱেশ্চন কৰিছো ইকুৱেশ্যনটো বনাইছো এনসাৰ ওলাইছো হয় নে নাই আৰে ডাইৰেক্ট এনসাৰে কৰি আছো যিসকলে অলৰেডি আজি আৰম্ভণিৰ পৰা মোৰ লগত আছিলে সিহঁতে চাগে মেবি ৰিলেট কৰিছে যদি তাৰ পাছতো কিবা ডাউটস থাকে তোমালোকে মই টেলিগ্ৰামত গৈ পেলাই মেছেজ কৰিব পাৰা ঠিক আছে টেলিগ্ৰামত গৈ পেলাই মই মেছেজ কৰিব পাৰা তাৰ পাছতো ডাউট থাকিলে মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত পাই যাবা তাত গৈ পেলাই মই মেছেজ কৰিলে হ'ল তাৰ পাছতো ডাউট থাকিলে মই বুজাই দিম ঠিক আছে আৰু যদি কোনোবা বেলেগ টিচাৰ তাতে পঢ়ি আছা তেতিয়াহলে মই আশা কৰো তোমালোকে এইকেইটা পাৰিব লাগে অবভিয়াছলি মোৰ লগত মেথডটো নিমিলিব পাৰে মেথডটো মই নকওঁ যে মেথড তোমালোকে চেঞ্জ কৰিব লাগে একো প্ৰয়োজন নাই অলৰেডি যেটোৱে শিকিলা 29 তাৰিখলৈ বেছি দিন নাই তো এতিয়া আৰু মেথড চেঞ্জ কৰিব নালাগে এতিয়া অলৰেডি যি মেথড শিকিছা সেইটো মেথডতে কৰা জাস্ট এনসাৰটো মিলিছে নে চাই ল'বা Okay, এৰে কৈছে 6300 is divided among x, y, z such that x is to y দিয়া আছে 7:5, y is to z দিয়া আছে এইটো find the share of y. এটা কথাটো হল এনেকুৱা সিচুৱেচন দিয়া দেন দুটা অনুপাত আমি ইয়াৰ পৰা প্লট মেথড বুলি এটা মেথড শিকিছিলো নে x is to y is to z প্লট মেথড ইয়াতে ইউজ কৰি পেলাই আমি কম্বাইন ৰেশিওটো ওলাব পাৰিম প্লট মেথডে কি কয় x is to y দিয়া আছে লিখি লোৱা 7:5 y is to z দিয়া আছে লিখি লোৱা 4:3 দেন কি কৰিম দেন 5 ৰ কাষত খালি জায়গা আছে 5 লিখি দিয়া 4 ৰ কাষত খালি জায়গা আছে 4 লিখি দিয়া 7 4 গুণ 28 5 4 গুণ 20 আৰু 5 3 গুণ 15
ক্লিয়াৰ আমাৰ ৰেচিঅ' আহি গ'ল তো আমাৰ এক্স ৱাই আৰু জেডৰ ৰেচিঅ'টো হৈছে 28:20:15 এতিয়া ইয়াৰ পৰা আমি এইখিনি যোগ কৰিলে কি হ'ব লাগে আমাৰ যোগ কৰিলে হ'ব লাগে 6300 যোগ কৰি চোৱা 20 40 50 60 63 তো 63 এক্স এক্স কিয় দিলো অনুপাত কেতিয়াও অৰিজিনেল সংখ্যা নহয় হয় নে ইমান এক্স ইকুৱেল কিমান হ'ব 6300 ডাইৰেক্টলি এনসাৰ আহি গ'ল 63 ৰে কাটিলে এইটো 100 আহি যাব তো এক্স ইকুৱেল আমি গম পাই গ'লো এক্স ইকুৱেল 100 এক্স ইকুৱেল যদি 100 হয় আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে কি দিছে y ৰ অংশ y find the share of y y কিমান টকা পাইছে তো y ৰ যদি আমি ৰেচিঅ'টো চাও এইটো হৈছে y ৰেচিঅ' এইটো y ৰেচিঅ' আছে 20 20 মানে কিমান হ'ব ইয়াতে 20x ন 20 এটা পূৰণ কৰিলো এফালে 20 এটা পূৰণ কৰিলো তো আমাৰ 2000 টো কাৰেক্ট আনসাৰ আহি যাব 2000 2000 আমাৰ কাৰেক্ট আনসাৰ আহি যাব ডান নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন চোৱা এতিয়া ইয়াতে অকল টাইপ ওয়াইজ ইমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে গোটেইখিনি কৰোৱা আছে এক্সামৰ পিছত আহি পেলাই নকবা যে আপুনি কৰাইছিল আমি নাচালো সকলোকে এডভাইস দিও লাগিলে তোমালোকে যিকেইটা কোৱেশ্চন পাৰি আছে একদম স্পিডত কৰা কৰি পেলাই ভিডিঅটো কাটি চোৱা আলটিমেটলি চোৱা কেৱল টাচ কৰিবা ইয়াৰ এটা ভিডিঅ এনেকুৱা নকৰিবা যে টাচ নকৰিলো নাচালো এইটো নকৰিবা প্ৰতিটো ভিডিঅ চাই যোৱা ইয়াতে কাৰণ টাইমো মই বেছি লোৱা নাই জলদি জলদি কৈ যাই আছো যাতে সোনকালে খতম হয় the incomes of a incomes of two persons p and q are in the ratio of 5:6 দুটা মানুহৰ ইনকাম হৈছে p আৰু q এইটো ৰেচিঅ'ৰ আছে দুটা মানুহৰ ইনকাম কিহৰ আছে 5:6 ৰেচিঅ'ৰ আছে ইনকামৰ ৰেচিঅ' if each of them saves rupees 200 per month 200 টকাকৈ দিও কি কৰে সঞ্চয় কৰে the ratio of their expenditure is সিহঁতৰ খৰচৰ অনুপাত 3:4 find the income এটা মনত ৰাখিবা মানুহৰ ইনকাম যোনটো আছে ন ইনকামৰ এটা ফৰ্মুলা আছিল কি আছিল ইনকাম ইকুৱেল কি আছিল মানুহৰ ইনকামৰ এটা ফৰ্মুলা আছিল ইনকাম ইকুৱেল সেভিংস মানুহে দৰমহা পালে কি কৰে সেভিং কৰে আৰু খৰচ কৰে হয় না নাই মানুহে দৰমহা পালে সেভিং কৰে আৰু খৰচ কৰে সেভিংস প্লাস এক্সপেন্ডিচাৰ এটা ইয়াতে যদি মই ইয়াতে আমাক ইনকামৰ ৰেচিঅ' দিয়া আছে 5/6 এই 5/6 টো কাৰ সমান হ'ব ইহঁতৰ খৰচৰ অনুপাত দিয়া আছে খৰচৰ অনুপাত কিমান 3x/4x যদি 3x/4x ৰ লগত 200 এটা যোগ কৰি দিও মিলি যাবনে চোৱাচোন এইটো মই কি কৰিছো অলপ ভালদৰে চোৱা বুজি পালে তো বহুত সহজ আমাৰ 3x আছিল খৰচ কাৰ খৰচ পিৰ খৰচ 4x আছিল কিউৰ খৰচ আৰু খৰচৰ লগত মই সঞ্চয় কৰিছে ন ইহঁতে if each of them saves rupees 200 এইটো চা প্ৰতিজনে মাহত 2000 টকাকৈ সঞ্চয় কৰে যদি 2000 টকাকৈ সিহঁতে সঞ্চয় কৰে মানে আলটিমেটলি আমি কি কম আলটিমেটলি আমি কম সিহঁতক যে ইহঁতে এই যোনটো জমা কৰিছে আৰু এইটো যোনটো খৰচ কৰিছে সেই দুটা লগ হলে কি হৈ যাব ইনকাম হৈ যাব ন তো এইটো এটা ইকুৱেশ্যন বনি গ'ল এই ইকুৱেশ্যনটো সলভ কৰি দিয়া x ৰ ভ্যালু ওলাই দিয়া আনসাৰ আহি গ'ল অলমোস্ট আনসাৰ আহি গ'ল পাছেৰে কৰিলে 20x আৰু 20x আৰু ইয়াতে আহিব 1000 6 ৰে কৰিলে 18x আৰু এইফালে আহিব 1200 এইখিনি আকৌ সলভ কৰিলে কি হ'ব 18 টো ইপিনে আহি গলে মাইনাস হৈ যাব ন 18 ৰ পৰা 20 পৰা 18 গলে 2x আৰু 1000 টো হফালে গলে 200 থাকি যাব তো x ইকুৱেল আমাৰ আহি গল 100 x ইকুৱেল আহি গল 100 x ৰ ভ্যালুটো 100 আমাক কৈছে দা ৰেচিঅ অফ देयर এক্সপেন্ডিচাৰ এইটো ফাইন্ড দা ইনকাম অফ কিউ কিউৰ ইনকাম হৈছে কিউৰ ইনকাম ক'ত কিউৰ ইনকাম তো কিউৰ ইনকাম উলিওৱাৰ কাৰণে তোমালোকে এতিয়া এইটো নকৰিবা কিউৰ ইনকাম উলিয়াৰ কাৰণে আমাৰ x ৰ ভ্যালুটো আহি গৈছে 100 ন এই 100 টো তোমালোকে কিউত বহাই দিয়া কিউৰ ইনকাম কিমান 6x ন এইটো হৈছে 5:6 6x তো 6 into 100 কিমান হ'ব 600 এনেকে নকৰি পেলাই আৰু এটা স্টেপ তোমালোকে কৰিব পাৰা তোমালোকে x ৰ ভ্যালুটো ইয়াতে বহাই দিব পাৰা কিউৰ ইনকাম এক্সপেন্ডিচাৰত কিউ খৰচ কৰিছিল 4x ন 4x মানে কিমান 4x মানে 4 পূৰণ 100 মানে 400 400 টকা হৈছে খৰচ কাৰ খৰচ কিউৰ খৰচ 400 টকা খৰচ আৰু লগতে যদি 200 টকাটো জমা কৰো 200 টকা কি জমা আছিল ন সেভিংস আছিল দুইটা যোগ কৰিলে কি আহিব ইনকাম আহিব মানে আলটিমেটলি ইনকাম আহি গল 600 তো কারেক্ট आंसर আমাৰ কি হৈ যাব অপচন সি নেক্সট এইটো কোৱেশ্চন the ratio between the present age of a and b is 3:5 বৰ্তমান বয়সৰ অনুপাত দিয়া আছে বৰ্তমান বয়সৰ অনুপাত কিমান a আৰু b ৰ বৰ্তমান বয়সৰ আমাক ৰেচিঅটো দিয়া আছে 3:5 okay done 3:5 then কি দিয়া আছে if the ratio of their ages 5 years hence মানে 5 বছৰ পাছত মই তোমালোকক এটা মেথড শিকাইছিলো ক্ৰস মাল্টিপ্লিকেশন মেথড 5 বছৰ পিছত বুলি কৈছে ন +5 5 বছৰ পিছত কি হ'ব ratio of their ages 13:20 13:20 হ'ব 13:20 হ'ব বৰ্তমান বয়সৰ অনুপাত 3:5 5 বছৰ পিছত এইটো হ'ব আমাক কৈছে প্ৰেজেন্ট এজ উলিওৱা প্ৰেজেন্ট এজ কোনটো ওপৰৰটো হয় না নাই এইটো প্ৰেজেন্ট এজ এইটো প্ৰেজেন্ট এইটো যদি আমি সলভ কৰো কি হ'ব 20 ৰ লগত 3 পূৰণ কৰা 20 3 গুণ 60
এটা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটো জানা বুলি আশা কৰিছো ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডটো এনেকুৱা আমি পূৰণ এনেকুৱা কৰি পেলাই ক্ৰছ কৰি পেলাই পূৰণ কৰিব লাগে ৰেচিঅ এণ্ড প্ৰপৰচন চেপ্টাৰত কৰাই থৈ দিছো ইউটিউবতো আছে এপতো আছে যদি ছাবস্ক্ৰিপশ্যন লৈছা তেতিয়াও পাবা তোমালোকে পাই যাবা আৰু যদি কোনোবাই ছাবস্ক্ৰিপশ্যন লোৱা নাই নলাই পেলাই যদি এক্সকিউজ দিছা যে আমি কোৰ্সটো লোৱা নাই কাৰণে আমাক শিকোৱা নাই তেনেকুৱা নহয় অলৰেডি ইউটিউবত কৰোৱা আছে চাই ল'ব পাৰা 20 3 গুণ কিমান 60 13 5 গুণ 65 ডিফাৰেন্স কিমান 5 ন 5 তো 5 হল গল ৰেচিঅ এই 5 ৰেচিঅটো ডিফাৰেন্সটো কাৰ সমান হ'ব এইটো 20 ৰ লগত 5 পূৰণ কৰা 20 5 গুণ 100 13 5 গুণ 65 এটা ডিফাৰেন্স কিমান আছে 45 45 ডিফাৰেন্স ডিফাৰেন্স ল'ব লাগিব ন কাৰণ সেম সাইন আছে সেম সাইন থাকিলে কি হয় ডিফাৰেন্স 45 পাঁচেৰে কাটিলে 9 মানে 1 ৰেচিঅ ইকুৱেল কিমান আহি গল 9 আমাক কি কৈছে হোৱাট ইজ দা প্ৰেজেন্ট এজ অফ বি বিৰ বৰ্তমান বয়স কিমান 5 ৰেচিঅ 5 ৰেচিঅ মানে কিমান হ'ব 5 9 গুণ 45 তো 45 ইয়ার্স আমাৰ কারেক্ট आंसर আহি 45 ইয়ার্স কি নাই নেকি ইয়াতে আচ্ছা কোয়েশ্চন ক্যালকুলেশন ভুল হৈছে কোৰ পৰা মিলিব এটো 35 আহিব ন এৰে ডিফারেন্স কিমান আছে 7 আছে 7 5 গুণ 35 হ'ব ন 35 হলে 5 ৰে কাটিলে 5 7 গুণ 35 এৰে যদি 7 আহে এৰে 7 হৈ গলে কি হ'ব 35 ইয়ার্স অপশন ডি আমাৰ কারেক্ট आंसर ওকে এৰে বিৰ বৰ্তমান বয়স সুধিছে 35 যদি আমাৰ এৰ সুধিলে হয় এৰ 7 3 গুণ 21 21 বছৰ ওকে এটো ক্রস মাল্টিপ্লিকেশন মেথড লগে লগে आंसर আহি যায় যদি এইটো মেথড ফলো কৰা যদি এইটো মেথড পাত্তা পোৱা নাই যদি এইটো মেথড মূৰৰ একদম ওপৰৰ মানে 10 মহলীয়া বিল্ডিং এটাৰ ওপৰৰে গুচি গৈছে মূৰৰ ওপৰেৰে ইমানে ওপৰেদি গৈছে মানে তুমি দেখাই নাই কিমান ওপৰেদি গৈছে হেলিকপ্টাৰ এৰোপ্লেনৰ দৰে যদি ওপৰেৰে গুচি গৈছে মূৰৰ ওপৰেৰে তেতিয়াহ'লে এটা শৰ্ট ট্ৰিক এটা দি আছো বেলেগ টেকনিক এটা দি আছো এইটো টেকনিক চাই লোৱা আমাক কৈছে বৰ্তমান বয়স হৈছে 3:5 হয়নে নাই বৰ্তমান বয়সৰ অনুপাতটো মই লিখি ললো বৰ্তমান বয়সৰ অৰিজিনেল বয়স কিমান হ'ব 3x * 5x 3x / 5x আৰু 5 বছৰ পিছত মানে বৰ্তমান বয়সৰ লগত যদি 5 বছৰ যোগ কৰো কি হ'ব পিছত কি হ'ব 5 বছৰ পিছত 13/20 হৈ যাব ঠিক আছে নে এইটো হৈছে বৰ্তমান বয়স 3x / 5x তাৰ লগত 5 বছৰ যোগ কৰিলে এইটো হ'ব এইটো সলভ কৰি দিয়া ইয়াৰ পৰা x ৰ মানটো ওলাই দিয়া সেম x = তোমালোকৰ 7 ওলাব x ৰ মানটো ওলাই যোৱাৰ লগে লগে বৰ্তমান বয়স সুধিছে b তো b ৰ মানটো 5x ওলাই দিবা 5x মানে কি 7 পূৰণ 5 তো 35 তো এনেকেও তোমালোকে এনসারটো ওলাব পাৰিবা আলটিমেটলি একেই হয় মইতো অকমান দেখাই দিছো ইয়াৰ পৰা তোমালোকে ক্ৰস মাল্টিপ্লাই কৰিবা 13 * 5 এখিনি কৰিবা এইটোৱে হয় একচুয়ালি ক্ৰস মাল্টিপ্লিকেশন এই মেথডটো যে কৰালো ক্ৰস মাল্টিপ্লিকেশন এইখিনিৰ এটা বেলেগ ফৰমেট হয় ঠিক আছে এইখিনিৰ এটা বেলেগ ফৰমেট হয় তো আন্ডাৰস্ট্যান্ডিং থাকিলে আমি ক্ৰস মাল্টিপ্লিকেশন যিকোনো কোৱেশ্চনত কৰিব পাৰো বুজি পাইছা যিকেইজনে আগতে কিছা ক্ৰস মাল্টিপ্লিকেশন আমাৰ যদি আন্ডাৰস্ট্যান্ডিংটো আছে আমি যিকোনো কোৱেশ্চনত ক্ৰস মাল্টিপ্লিকেশন লগাই দিব পাৰো ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো এখন বেগত কি আছে হোৱাইট মাৰ্বল and red marbles are in the ratio of boga আৰু ৰঙা মাৰ্বল আছে ঠিক আছে এখন বেগ এখনত আছে ৰেশিও কিমানত আছে 3:5 if the numbers of the red marbles are 150 okay red marbles আছে 150 গম পাই গলো आंसर red marbles 150 মানে 5x 5x = 150 x = কিমান হ'ব 30 আমাক কি কৈছে how many white marble কিমান আছে 3x 3x মানে কিমান হ'ব 3 এটা পূৰণ কৰা 90 কারেক্ট आंसर 90 আহিব নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন কি কৈছে দা ফোর্থ প্রপোর্শন অফ ইমান এইটো সংখ্যাৰ আমাক ফোর্থ প্রপোর্শন দিছে চতুৰ্থ সমানুপাত কেনেকৈ উলিয়াই ইয়াৰ কাৰণে আমি কি কৰিব লাগে সিম্পলি 10:12 সমানুপাত 15 অনুপাত আৰে x বুলি কৈ দিলো ঠিক আছে এইটো কয় চতুৰ্থ সমানুপাত উলিওৱা টেকনিক দেন আমি কি কৰিম এইখিনি বস্তু সিম্পলি লিখি লম 10/12 ইকুৱেল 15/x এইখিনি সলভ কৰি দিয়া आंसर আহি গল 5 2 গুণ 10 5 3 গুণ 15 2 ৰে 12 6 বাৰ x ইকুৱেল আহি গল 18 আগৰো বুজি পালা অপশন সি চতুৰ্থ সমানুপাত উলিওৱাৰ টেকনিক ইয়াৰে যদি তোমালোকে মন কৰা ইয়াৰে একো টান বস্তু একো লিখা নাই মই সিম্পলি অনুপাত কেইটা লিখিছো আৰু চতুৰ্থ বুলি কোৱা কাৰণে ফোর্থ প্লেসত খালি জায়গা ৰাখিছো বুজি পাইছা x ৰাখিছো যদি ফোর্থ প্লেসত খালি জায়গা ৰাখি দিও তেতিয়াহলে আমাৰ ইজিলি आंसरটো ওলাই আহিব ক্লিয়াৰ তাৰপিছত আমি লিখিছো 10/12 আৰু 15/x এইখিনি অকমান সলিউশন কৰিলো 18 আহি গল आंसर ক্লিয়াৰ নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন চোৱা দা প্ৰপোৰ্শন among three numbers is 3:4:5 and their LCM আচ্ছা তিনিটা সংখ্যাৰ এটোতো বাৰু লসাগুৰ কোৱেশ্চন এটো কোৱেশ্চন কৰাইছো অলৰেডি আৰে তিনিটা সংখ্যাৰ আমাৰ অনুপাত দিয়া আছে ঠিক আছে অনুপাত দিয়া আছে আৰু হেতৰ লসাগু দিয়া আছে 1800 এই সেকেন্ড নাম্বার ইজ দ্বিতীয় সংখ্যাটো উলিয়াব দিছে দ্বিতীয় সংখ্যাটো মনত ৰাখিবা আমি যেতিয়া অনুপাতত কেইটামান সংখ্যা ৰাখে অনুপাতৰ পৰা লসাগু কেনেকৈ উলিয়াও লসাগু মানে কি লসাগু মানে হৈছে গসাউ পূৰণ অনুপাত কেইটা অনুপাত ইয়াতে কি আছে অনুপাত ইয়াতে আছে 3:4 * 5 অনুপাত কেইটা পূৰণ হয় ন এটা ইয়াতে যদি চাও এলসিএম আছে 1800 আৰু ইয়াতে কিমান হ'ব 5 4 গুণ 20 3 গুণ 60 অৰ্থাৎ 60h এটো কাটিলে কিমান হ'ব 6 3 গুণ 18
30 তো h ইকুৱেল আহি গ'ল 30 মানে গসাও আহি গ'ল 30 গসাও যদি 30 হয় তেতিয়াহ'লে আমি কি উলিয়াব নোৱাৰো আমি গোটেইকেইটা সংখ্যা পাৰো অনুপাতৰ পৰা যদি অৰিজিন সংখ্যা উলিয়াব লাগে মই আগতেও কৈ থৈ দিছো গসাওৰ লগত পূৰণ কৰিব লাগে অৰ্থাৎ 3h 4h আৰু 5h তো ইয়াতে যদি মন কৰো আমি কি কৰিব লাগে আমাক কৈছে সেকেন্ড নাম্বাৰ কি হ'ব 4h অৰ্থাৎ 3 4 গুণ 12 120 অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন চোৱা এতিয়া what number must be added to each of the numbers আমাক কৈছে এই সংখ্যা কেইটাৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিব লাগিব so that the numbers obtained this in this order are in proportion মানে আমাক এইটো সিম্পল কথা এইটো কুৱেশ্যন বৰ বেছিকৈ আহে দে ভালকৈ চাবা আমাক কয় 8 12 এর চাৰিটা সংখ্যা আছে 8/13 আৰু এইফালে সমান চিহ্ন মই লিখি দিলো 26 মই একদম বেসিকটোৱে শিকাই দিছো 26/40 এই সংখ্যা চাৰিটা সমানুপাতত নাই সমানুপাতত থকা মানে কি 8/13 = 26/40 বুলি লিখিব পাৰিব লাগে সমানুপাত মানে কি এনেকে লিখিব পাৰিব লাগে আমাক কৈছে ইয়াৰ লগত কি এনেকুৱা সংখ্যা যোগ কৰিম যাতে সমানুপাতত আহে তো আমি কি কৰিম ইয়াতে এনেকুৱা এটা সংখ্যা যোগ কৰি দিম +x নাজানো ন কি যোগ কৰিব লাগে আমি x যোগ কৰি দিলো যদি মাইনাস কয় মাইনাস কৰি দিম আমাক কৈছে এই সংখ্যা চাৰিটাৰ লগত কিবা এটা সংখ্যা যোগ কৰিব লাগিব গোটাই কেইটাৰ লগত কৰিলে সমানুপাতত আহিব তো আমি এইখিনি কৰিব পাৰো কৰি পেলাই এতিয়া এইখিনি সলভ কৰি দিয়া आंसर আহি যাব ক্লিয়াৰ এই आंसर আহি যাব বেছি টান নহয় ক্যালকুলেশন ইজি হ'ব জাস্ট আমাৰ x² কাট খাই যাব এটা লগতে আৰু কিবা টেকনিক আছে নেকি কিবা এটা সহজ টেকনিক কওকে এনেকুৱা টাইপত যদি তোমালোকৰ লাগি আছে কিবা এটা ইজি কও তো ইজি মেথডটো কেনেকুৱা তোমালোকে কি কৰিব পাৰা অপচন এটা চেক কৰিব পাৰা ডাইৰেক্টলি তোমালোকে যদি এতিয়া 8 ৰ লগত 2 এটা যোগ কৰা কি হ'ব 8 ৰ লগত 2 যোগ কৰিলে 10 আহিব 13 ৰ লগত 2 যোগ কৰিলে 15 আহিব ঠিক তেনেদৰে এইফালে কি হ'ব 26 ৰ লগত 2 যোগ কৰিলে 28 আৰু 40 ৰ লগত 42 এটা মিলিছে নেকি অনুপাতটো চোৱাচোন অনুপাতটো মিলিছে নেকি মানে মই কি ক'ব বিচাৰিছো এই দুটা অনুপাতক যদি আমি সৰু বনাও ইহঁত দুটা সমান হ'ব নেকি নহয় কেতিয়াও সমান নহয় এইটোক চোন 15 কৰা চান্সে নাই এইটোক আমি কি কৰিব পাৰো 5 ৰে 5 3 15 এইটো 5 ৰে 5 2 গুণ 10 এইটো কি কৰিব পাৰো 7 ৰে কাটিলো 7 4 গুণ 28 7 6 গুণ 42 এইটো কাটি দিলো 2 ৰে 3 বাৰ মিলি গলচোন 2 2 গুণ 4 এইটো আছে 2/3 এইটো 2/3 মিলি গৈছে নে নাই মানে আলটিমেটলি অপচন এ কাৰেক্ট যদি এইটো নহল হেতেন অপচন বি চেক কৰিম অপচন বি কি হ'ব 8 3 11 ডিভাইডেড বাই 13 3 15 আৰু ইয়াতে কি হ'ব ইয়াতে 26 3 কিমান হ'ব 29 আৰু 40 ৰ লগত 3 যোগ কৰিলে 43 এটা যদি এইটো মন কৰা এইটো 29 টো কি হয় এটা মৌলিক সংখ্যা 29 হৈছে এটা মৌলিক সংখ্যা তো 29 কাটিবই নোৱাৰি ইয়াতে আছে 11 মৌলিক সংখ্যা মানে এইটো হ'বই নোৱাৰে আমাৰ যোনটো অপচন বি আছে এইটো নহয় আমি অপচন সি চেক কৰিব পাৰো সি চেক কৰিলে কি হ'ব 8 ৰ লগত 1 যোগ কৰিলে 9 13 ৰ লগত 1 যোগ কৰিলে 14 ঠিক তেনেদৰে এইফালে কোন আহিব 27 আৰু তলত আহিব 41 এইটো যদি চেক কৰা 9 আছে ইয়াতে আছে 14 ইহঁতকতো সৰু কৰিব নোৱাৰি 9 আৰু 14 তো কাটিব নোৱাৰো কাৰণ 9 3 ৰে যায় 14 2 ৰে যাব এতিয়া এইটো যদি কাট কৰো এইটো 27 কাটিব পাৰিম 3 ৰে কিন্তু 41 হৈছে এটা প্ৰাইম নাম্বাৰ হয় না 41 প্ৰাইম নাম্বাৰ মানে আলটিমেটলি আমাৰ এইটো হ'ব নোৱাৰে তো এনেকে আমি গম পাই যাম এনেকে যদি আমি কৰি চাও তেনেকে आंसर আহিব যদি তোমালোকে তাতকেও ইজি টেকনিক বিচৰা তেতিয়াহলে তোমালোকে এটা কাম কৰিব পাৰা তোমালোকে প্ৰথমতে বেসিক টেকনিকটো কৰিব লাগিব তাৰ পিছত তোমালোকে শৰ্ট ট্ৰিকটো পাবা ইয়াতকৈ শৰ্ট ট্ৰিক এটা আছে সেইটো পাই যাবা আলটিমেটলি এবাৰ তোমালোকে বেসিকটো ট্ৰাই কৰা এইটো ট্ৰাই কৰাৰ পিছত তোমালোকে সব গম পাই যাবা এইটো যদি ক্ৰস মাল্টিপ্লাই কৰো কিমান হ'ব 8 4 গুণ 32 320 প্লাস 8x প্লাস x স্কয়ার ঠিক আছে প্ৰথমতে 8 পূৰণ কৰিলো তাৰ পিছত আৰু আহিব 40x তাৰ পিছত আমাৰ কি আহিব 13 আৰু 26 পূৰণ কৰিলে কিমান হ'ব 26 3 গুণ কিমান 25 3 গুণ 72 78 ৰ 8 হাত থাকি গল 26 1 গুণ 26 26 এ হাতে 6 13 33 333 তাৰ পিছত আমাৰ যদি আমি 26x কৰো এটা হ'ব 26x এটা হ'ব 13x আৰু এটা হল x স্কয়ার ঠিক আছে মই এইখিনি ক্ৰস মাল্টিপ্লাই কৰিছো 8 + x আৰু 14 + x পূৰণ কৰিছো 13 + x আৰু 26 + x পূৰণ কৰিছো এতিয়া x স্কয়ার ডাইৰেক্টলি কাট খাই গল এতিয়া ইয়াতে কি আছে চোৱা ইয়াতে এটা আছে 329 ইয়াতে আছে 26 আৰু 13 কিমান হ'ব 39x ইয়াতে কিমান হ'ব 48x ইয়াতে হল 48x + 320 ইয়াতে কি আছে ইয়াতে আছে 26 আৰু 13 পূৰণ কৰিলে কিমান হ'ব 39 হল এইখিনি হল এতিয়া যদি আমি ইয়াতে মন কৰো আমি ইয়াতে কি দেখি আছো 48x 39 টো এইফালে এলে কি হ'ব ডিফারেন্স আহি যাব ডিফারেন্স কিমান হ'ব 48 ৰ পৰা 39 গলে আমাৰ থাকিব 9x আৰু 320 এইফালে গুচি গলে কি হ'ব মাইনাস হ'ব ন কিমান থাকিব 18 থাকিব অৰ্থাৎ x ইকুৱেল ইয়াৰ পৰা ওলাই আহিব আমাৰ 2
তো ইয়াৰ পৰা আমি গম পাই গলো যে ইয়াৰে x ৰ ভ্যালুটো কি হ'ব অপচন এ আমাৰ কাৰেক্ট হৈ যাব এইটো এটা কেনেকৈ ওলালো কেনেকৈ উলিয়ালো এইটো তো তাৰ কাৰণে তোমালোকে কি কৰিবা তোমালোকে কি মনত ৰাখিবা এই যে আমাৰ যে ৰেশিও কেইটা আছে এইটো এটা মেথড হল ন এইটো এটা মেথড হল এই মেথডটো লিখি ৰাখিলা বুলি আশা কৰিছো এটা মই শৰ্ট ট্ৰিকটো দি আছো একদম শৰ্ট ট্ৰিক ইয়াতকৈ শৰ্ট ট্ৰিক আৰু কোনো দিব নোৱাৰে ঠিক আছে একদম বেষ্ট এবাৰ শৰ্ট ট্ৰিক দি আছো দেখি পেলাই লাগিব মানে সহজ নে বস্তুটো ইমানখিনি লিখিবই নালাগে ডাইৰেক্টলি এনসাৰ আহিব এইটো বেসিকটো কৰাই দিলো বেসিকটো কেনেকৈ আহে সেইটো তোমালোকে গম পাওঁটো প্ৰয়োজনীয় একচুয়ালি এটা আমাৰ কি আছে 8 আছে 8/13 এৰে কি আছে 26/40 আমাক কৈছে এই সংখ্যাকেইটা সমানুপাতত থাকিব লাগে আমি কি কৰিম প্ৰথমতে ইহঁতক পূৰণ কৰিম পূৰণ কৰি পেলাই ইহঁতৰ পাৰ্থক্য লম ইহঁতক কি কৰিম ইহঁতক পূৰণ কৰিম পূৰণ কৰি পেলাই ইহঁতৰ কি লম পাৰ্থক্য লম তাৰ আগতে আমি কি কৰিম প্ৰথমতে ইহঁতক যোগ কৰি লম ঠিক আছে 40 ৰ লগত 8 যোগ কৰিলে কি হ'ব 48 আৰু 13 ৰ লগত 26 যোগ কৰিলে কিমান হ'ব 39 ইহঁতৰ মাজৰ পাৰ্থক্য কিমান ইহঁতৰ মাজৰ পাৰ্থক্যটো হৈছে 9x বুজি পালানে আমি কি কৰিম ইহঁতক যোগ কৰিম ক্ৰস মাল্টিপ্লাই মানে এইটোৰ লগত এইটো যোগ এইটোৰ লগত এইটো যোগ কৰি পেলাই ইহঁতৰ ডিফাৰেন্সটো লম আৰে ডিফাৰেন্স এটা পালো 9x ঠিক তেনেদৰে আমি ইহঁতক পূৰণ কৰিম 40 ৰ লগত 8 পূৰণ কৰিলে 8 4 গুণ কিমান 32 320 320 এটা পাই গলো আৰু 26 ৰ লগত 13 পূৰণ কৰিলে পাম 333 থাকে 338 আৰু ইহঁতৰ পাৰ্থক্য তুলাম ইহঁতৰ পাৰ্থক্য কিমান 18 মানে প্ৰথমতে 40 ৰ লগত 8 পূৰণ কৰিছো 13 ৰ লগত 26 তো ইয়াতে যোনটো ডাঙৰ সংখ্যা ডাঙৰ পৰা সৰুটো বিয়োগ কৰিছো পাৰ্থক্য হৈ গল 18 তো ইয়াতে যোনটো 9x পাৰ্থক্য আহিছে ইয়াতে যোনটো 18 আহিছে এই দুটা সমান বুলি কৈ দিবা মানে 9x = 18 আৰু 9 ৰে কাটিলে এইটো 2 তো x ৰ এনসাৰটো আহি গল 2 ডাইৰেক্টলি এনসাৰ তো একবাৰ কি কৰিবা যোগ কৰি পেলাই ডিফাৰেন্স লবা এবাৰ পূৰণ কৰি পেলাই ডিফাৰেন্স আৰু এই ডিফাৰেন্সটা সমান দ্যাটস ইট ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটো কোৱেশ্চনক কৈছে if a is to b is equal 3:4 a is to b আমাক কি কৈছে 3:4 কোৱা আছে আমাক কৈছে find the value of 7a minus 4b 7a minus 4b is to a plus 4b আমাক a অনুপাত b দিয়া আছে ঠিক আছে আমাক এইখিনি উলিয়াব দিছে এনেকুৱা কোৱেশ্চন চাগে এইবাৰ আহিছিল এক্সামত এতিয়া চোৱা এই কোৱেশ্চনটো আজি মই দিয়া নাই মই আগতেও কৈছিলো যে এই ক্যাপচুলখন মই আজি পাবলিশ কৰা নাই এখন এক্সামৰ আগতে দিয়া আছিল যিকেইজনে এইখন ভালদৰে পঢ়িছে এক্সামত এনেও গোটেইখিনি কোৱেশ্চনে সলভ কৰিছে a is to b দিয়া আছে আৰু এইটো উলিয়াব দিছে আৰু এনেকৈ কোৱেশ্চন আছিল তো a is to b দিয়া আছে মানে আমি কি কৰিম আমি a এর ভ্যালু 3 রাখি দিম b এর ভ্যালু 4 রাখি দিম দ্যাটস ইট হৈ গল a এর ভ্যালু জায়গাত কি রাখিবা 7 * 3 minus 4 b এর ভ্যালু কিমান হ'ব 4 আছে দ্যাটস ইট এইখিনি সলভ কৰা দেন আকৌ অনুপাত দিছে a কিমান আছে a আছে 3 প্লাস 4b মানে আছে 4 তো এইখিনি সলভ কৰিলে আমি দেখিম 21 আৰু 16 21 ৰ পৰা 16 গলে কিমান থাকিব 5 থাকিব অনুপাত ইয়াতে কিমান হ'ব 4 4 গুণ 16 3 19 তো 5:19 আমাৰ কারেক্ট आंसर কিন্তু आंसर শুন এখন নিমিলিল না ক্যালকুলেশন মিস্টেক হল आंसर নিমিলিল যদি এটা কাম কৰা বেস্ট অপশন আছে এটা কাম কৰা যদি এনেকুৱা ধৰণৰ নিমিলা কিবা আহে ন তোমালোকে এটা কাম কৰিবা যদি आंसर নিমিলে কেতিয়াবা মানে নিমিলিব পাৰে এইটো মেথডত তোমালোকে এটা কাম কৰিবা এইটো মেথডত নিমিলিলে এটা যোনটো a অনুপাত b দিয়া আছে a অনুপাত b টো তোমালোকে লিখিবা a/b a/b = 3/4 ঠিক আছে a/b = 3/4 a/b = যদি 3/4 হয় ইয়াতে যিমান কেইটা ভ্যালু আছে গোটেই কেইটা b ৰে হৰণ কৰি দিয়া গোটেই কেইটা b ৰে হৰণ কৰি দিয়া অৰ্থাৎ ইয়াক যদি b ৰে হৰণ কৰি দিও কি হ'ব 7 a/b - 4 4 হৈ যাব ন এটো যদি b ৰে হৰণ কৰো b কাট খাই যাব 4 আহি যাব অনুপাত এতে কি হ'ব a/b + 4 হল এটা a/b ভ্যালু কিমান a/b মানে হৈছে 3/4 তো 7 3/4 বুজি পালা ইয়াতে পূৰণ আছে -4 is to 3/4 + 4 এইখিনি সলভ কৰি দিয়া এতিয়াতো आंसर আহিব লাগে তো ইয়াতে থাকি গল 21 আর 3 গুণ 21 ন মাইনাস ইয়াতে আহি গল 16 21 ৰ পৰা 16 যাব ইয়াতে 4 আছে তো 4 টো ইয়াৰে গুচাই দিছো এইটো 4 কাটি দিলো আৰু ইয়াৰে 4 টো কাটি দিম আলটিমেটলি 3 যোগ কিমান হ'ব 16 আহিব ঠিক আছে আমাৰ চাগে ক্যালকুলেশন ঠিকই আছিল অপশন ভুল আছিল অপশন ভুল হ'ব পাৰে দেই ইয়াতে প্লাস মাইনাসত কিবা খেলি মেলি হ'ব পাৰে সেই কাৰণে অপশন কেইটা গোটেইকেইটা ৰং আহি আছে না তো ইয়াতে যদি আমি এখিনি ক্যালকুলেট কৰো ইয়াতে কিমান আহিব আকৌ 5 is to আমাৰ 16 3 19 আহি আছে তো কারেক্ট आंसर এইটোৱে হ'ব ভুল আহা নাছিলে প্ৰথমবাৰতো ঠিকই আছিলে মানে কি হল কেতিয়াবা তোমালোকে কি হয় আমাৰ মই যোনটো কৈছিলো a এর ভ্যালু এইটো ৰাখিবা b এর ভ্যালু এইটো সেইটো মেথডত কৰিলে কেতিয়াবা মানে দুই এটা কুৱেশ্যন ভুল হৈ যায় যদি आंसर নিমিলে তোমালোকে এবাৰ এইটো মেথডত কৰি চাবা কেতিয়াবা নিমিলা হয় ম্যাক্সিমাম কেছত বাৰু মিলে বাৰু এতিয়া যদি তোমালোকে ইয়াতে চোৱা ইয়াতে এইটো কুৱেশ্যনৰ आंसर আমাৰ অপচন কেইটা নহয় এইটো আমাৰ 5:19 কারেক্ট आंसर আহি যাব
নে বেলেগ কিবা সুধিছিলে? এইটোতো সুধিছে ন, ইমানৰ মান নিৰ্ণয় কৰা, ঠিকে আছে। নেক্সট এইটো কুৱেশ্যন এটা আছে, এইটো কুৱেশ্যন তোমালোকে কৰিবা সকলোৱে, ইজি কুৱেশ্যনে হয়। ইয়াতে এটা দিয়া আছে a plus 5b is to twice a plus 4b is equal 3:5. কি কৰিবা এইটো? এইটো এনেকে লিখিবা a plus 5b divided by twice a plus 4b is equal 3/5. এইখিনি সলভ কৰি দিয়া, সলভ কৰিলে কি আহিব? ইয়াতে আহিব 5a plus 15b is equal 3a plus 12b 3 ক'ত 6a 6a plus 12b এইখিনি সলভ কৰি পেলাই আমাৰ a আৰু b ৰেচিও ল'ব পৰা যাব। এইটো a টো এইপিনে গুচি গ'লে a ৰৈ গ'ল, 12 টো এইপিনে গুচি আহিলে কি হ'ব 28b। তো ইয়াৰ পৰা আমি a by b কিমান হ'ব? a by b হৈ যাব 3 3। তো ইয়াৰ পৰা আমি ক'ব পাৰিম যে a ৰ ভ্যালু হৈছে 3, a equal a is to b আমি কি ক'ব পাৰিম 3:1। a is to b যদি আমি গম পাই যাওঁ আমি a minus b a plus b নোৱাৰিম নেকি? a minus b কিমান হ'ব 3 minus 1 2 আৰু a plus b কিমান হ'ব 4, 2 ৰে 4 কাটিলে 1:2, 1:2 আমাৰ কাৰেক্ট আনসাৰ আহি যাব। নেক্সট কুৱেশ্যন, নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন। হোৱাট ইজ দ্য থাৰ্ড প্ৰপৰশ্যন অফ 16 and 24? থাৰ্ড প্ৰপৰশ্যন বুলি ক'লে কি কয়? থাৰ্ড প্ৰপৰশ্যন বুলি যদি কয় মনত ৰাখিবা b স্কয়াৰ বাই a বুলি ফৰ্মুলা এটা আছে। থাৰ্ড প্ৰপৰশ্যন মানে হৈছে যিটো পিছৰ সংখ্যা আছে এইটো পূৰণ কৰিব লাগে। ওকে, ডান। থাৰ্ড প্ৰপৰশ্যন মানে এইটো, মানে কথাটো এনেকুৱা, আমাক যদি কয় 16 is to 24 is to 24 is to b, আমাক এই বস্তুটো উলিয়াব দিছে, এইটো কয় থাৰ্ড প্ৰপৰশ্যন। ডান, এইটো থাৰ্ড প্ৰপৰশ্যন। তো এইখিনি কৰাৰ কাৰণে জাস্ট পিছৰ সংখ্যাটো স্কয়াৰ কৰিবা, হৰণ হল 24 স্কয়াৰ ডিভাইড বাই 16। এইটো এনেকে ডাইৰেক্টলি 24 স্কয়াৰ কৰিব নাযাবা, মিছা মিছা সময় নষ্ট হ'ব। সময় নষ্ট কৰি লাভ নাই ন এক্সামত। তোমালোকে কি কৰিবা এনেকৈ লিখিবা 24 into 24 ডিভাইডেড বাই 16। 8ৰে 16ক 2 বাৰ, 8ৰে 24ক 3 বাৰ, 2ৰে 24ক 3 বাৰ, 3 বাৰ না 12 বাৰ, 2ৰে 24ক 12 বাৰ যাব। এতিয়া 36 ডাইৰেক্টলি এনসাৰটো ওলাল ন। তো কেতিয়াও এনেকৈ 24 দুগুণ এনেকে নিলিখিবা যে 576, তাক আকৌ 16ৰে হৰণ কৰিম, 16 গুণ 16, 16 2 গুণ 32, 16 3 গুণ, এনেকে কৰি নাথাকিবা, এইটো ভুল মেথড। এইটো টেকনিক ইউজ কৰিবা, এইটো টেকনিকত কৰিবা ডাইৰেক্টলি এনসাৰ ওলাব, বেছি খেলি মেলিও নহয়। কিমান এনসাৰ আছে 36। নেক্সট কুৱেশ্যনৰ ফালে আহা, এইটো কুৱেশ্যন চোৱা এতিয়া। ইয়াতে কৈছে if a is to b is equal c is to d is equal e is to f is equal কিমান আছে 1:2, ঠিক আছে 1:2 আমাক দিয়া আছে 1:2। then 3a plus 5c plus 7e 3a plus 5c plus 7e is to কিবা এটা দিয়া আছে। এইটো সেম কুৱেশ্যন হয় ইয়াৰে আগৰ প্যাটাৰ্নটোত। তোমালোকে প্ৰথমতে a is to b is to c is to দিয়া আছে ন, 1:2 দিয়া আছে। তো a by b c by d is equal e by f is equal 1:2। তো তোমালোকে a এর ভ্যালুটো 1 রাখি দিবা, a এর ভ্যালু 1, c এর ভ্যালু 1, e এর ভ্যালু 1। তো ইয়াতে 1 হলে কি হ'ব 7 + 12 13 সিধা 15 হৈ গ'ল ন, 15। ইয়াতে কিমান হ'ব b d f আছে নি, b d f, আচ্ছা গতিকে এটা 2 এ হ'ব। 3 2 গুণ 6, 5 2 গুণ 10, 6 6 16, 7 2 গুণ 14, 16 14 16 14 কিমান হ'ব 20 30 30। তো 15ৰে 30 কাটিলে 2, 1:2 হৈ গ'ল এনসাৰটো, 1:2 হ'ব। আচ্ছা সব একেই আছে, 3 5 7 3 5 7 সব একেই আছে। তো অবভিয়াসলি এনসারটো 1:2 হ'ব। আমাৰ অপশন ডি কারেক্ট আহি যাব, কিমান ডাইরেক্টলি ওলাই আছে। নেক্সট কুৱেশ্যন, ইয়াতে কি কৈছে দ্য ৰেচিও অফ দ্য প্ৰেজেন্ট এজ অফ পুনিত এণ্ড আপু ইজ 2:3। পুনিত আৰু আপুৰ আমাক প্ৰেজেন্ট এজৰ ৰেচিও দিয়া আছে 2:3। আফটাৰ 3 years the ratio of their age will be 3:4। এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন, বৰ্তমান সিহঁতৰ বয়সৰ অনুপাতটো দিয়া আছে 2:3। 3 বছৰ পাছৰ কথা কৈছে, 3 বছৰ পাছত কি হ'ব +3। 3 বছৰ পাছত কি হ'ব বুলি কৈছে, সিহঁতৰ বয়সৰ অনুপাত 3:4। আমি জেনাৰেলি এটাত কি কৰো ক্ৰছ মাল্টিপ্লিকেশ্যন, 4 ৰ লগত 2 গুণ, 4 2 গুণ 8, 3 3 গুণ 9, মানে 1 ৰেচিও। ৰেচিও ইকুৱেল কি থাকি গ'ল 3 আৰু 4, ইয়াত ডিফাৰেন্স 1 ন, 1 একেল 3 পূৰণ কৰিলে 3, মানে r = 3। আমাক কৈছে প্ৰেজেন্ট এজ কাৰ পুনিতৰ, পুনিত কোনটো, পুনিত হৈছে এইটো 3, মানে 3 × 3 9 ইয়াৰ্স, কারেক্ট আনসার 9 ইয়ার্স। সো মেথডৰ লগত মেটাৰ কৰে। যদি ক্ৰছ মাল্টিপ্লিকেশ্যন তোমালোকে মোৰ লগত শিকিছিলা, মোৰ লগত প্ৰতিটো ক্ৰছ মাল্টিপ্লিকেশ্যন ধুনীয়াকৈ শিকিছা, কুৱেশ্যনে নহয় এইটো ডাইৰেক্টলি আনসাৰ। 4 × 2 কৰিছো মই, ডাইৰেক্টলি আনসাৰ 4 × 2 8, 3 3 গুণ 9, 9 আৰু 8 মাজত পাৰ্থক্য কিমান 1, এক ৰেচিও। দেন কি কৰিছো 3 3 গুণ 4 3 গুণ 12, 3 3 গুণ 9, 12 আৰু 3 মাজত পাৰ্থক্য কিমান 3। তো r = 3। এইটো হৈছে 1 ৰেচিও। এটা অনুপাতৰ মূল্য 3 হলে 3টা ৰেচিও মানে কিমান 3 3 গুণ 9 বছৰ, দুটা ৰেচিও মানে কিমান 6 বছৰ। 6 বছৰ কাৰ বয়স 6 বছৰ হৈছে পুনিতৰ বয়স 6 বছৰ আৰু অপুৰ বয়স হৈছে 9 বছৰ। আমাক কাৰ সুধিছে, আমাক সুধিছে পুনিতৰ।
পুনিতৰ বয়স 6 বছৰ সৰি দেই পুনিতৰ বয়স 6 বছৰ এইটো পুনিত ন পুনিত হৈছে এইটো হৈছে আপু আপু আপুৰ বয়স হৈছে 9 বছৰ আৰু পুনিতৰ বয়স হৈছে 6 বছৰ নেক্সট কুৱেশ্যন ওকে খতম খতম মানে আৰু আছে কেইটামান আজি এটা ক্লাছতে নকৰিলো অকমান দীঘলীয়া হৈ যাব বুলি ৰেচিয়ান প্ৰপৰচন আৰু এটা পাৰ্ট কৰি দিম সেইটো পাৰ্টত আমাৰ নেক্সট কেইটামান কুৱেশ্যন আছে সেইকেইটা কৰাৰ লগে ৰেচিয়ান প্ৰপৰচন খতম ঠিক আছে আজিৰ ক্লাছটো চাগে 17টা কুৱেশ্যন হ'ল তো 17টা কুৱেশ্যন বহুত বেছি হয় এটা ক্লাছত তো নেক্সট ক্লাছত 17টা মান হ'ব 34 কুৱেশ্যন সামথিং আছে তো এইখিনি কৰাৰ লগে ৰেচিয়ান প্ৰপৰচন খতম লগতে যদি কোনোবাই ৰেলৱেৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছা ৰেলৱেৰ কাৰণে এক্সাম দিম বুলি ভাবিছা তো ইয়াতে একদম ফুল গোটেই কোৰ্সটোৰ কাৰণে ধুনীয়াকৈ ডিজাইন কৰা হৈছে মানে একচুয়ালি ৰেলৱেৰ এক্সাম বুলি কোৱাৰ লগে তোমালোকৰ মক টেষ্টটো বহুত ডাঙৰ ৰোল প্লে কৰিব এডিএৰ কাৰণে মক টেষ্ট নিদিয়াকৈ কিছুমান ষ্টুডেণ্টে চাকৰি লৈ ল'ব কথা নাই এডিএত অকমান টাইম বেছি গৈছে 3 ঘণ্টা সময় আছে মেনেজ হৈ যাব কিন্তু ইয়াতে তেনেকুৱা নহয় ন ইয়াতে মক টেষ্ট লগাবই লাগিব তো যদি কোনোবাই বিচৰা ল'ব পাৰা একদম ধুনীয়াকৈ গোটেইখিনি কোৰ্সে কভাৰ কৰা হ'ব তো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব কাৰণ এক্সামলৈকে অলৰেডি পঢ়ি আছা এই টাইমটোতে যদি বেলেগ এটা এক্সামৰ কাৰণে পঢ়ি দিয়া তোমালোকৰ ক্লিয়াৰ হওঁতে বেছি টাইম নালাগে লগ পাম সকলোকে নেক্সট ক্লাছত আশা কৰো ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু নেক্সট ক্লাছ গোটেইকেইটা ক্লাছেছ কভাৰ কৰিবা দেই ইয়াতে যিমানটা চিৰিজ কৰাইছো গোটেইকেইটা কৰি যোৱা এক্সামত নিঃসন্দেহে ভালেই হ'ব ইয়াৰে বাহিৰত কুৱেশ্যন নাহে কিন্তু এই গোটেইকেইটা বুজি হ'ব লাগিব যদি কিবা ডাউটছ থাকে কিবা কুৱেৰিজ থাকে কিবা সুধিব লগা থাকে মোক মেথছ বাই নিৰ্মল ছাৰ মোৰ টেলিগ্ৰাম চেনেলত গৈ পেলাই মোক মেছেজ কৰিবা ঠিক আছে মেথছ বাই নিৰ্মল ছাৰ বুলি মই চাৰ্চ কৰিবা টেলিগ্ৰামত পাই যাবা তাত গৈ পেলাই মোক মেছেজ কৰিলে হ'ল ওকে ডান টেলিগ্ৰামত গৈ পেলাই চাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ লগ পাম সকলোকে নেক্সট ক্লাছত আজিৰ কাৰণে এইখিনিয়ে বাই বাই